নমস্কাৰ প্ৰতিদিনৰ দৰে আজিও কেইটামান সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো তো ভিডিঅ'টো শেষলৈ চাব নাপাহৰিব। প্ৰথমটো খবৰ হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ পৰলোক প্ৰাপ্তি। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ দেওবাৰে দিল্লীৰ এইমছত পৰলোকটি প্ৰাপ্ত ঘটে। অসুস্থ হৈ পৰাৰ পাছত সিঙক এইমছত ভৰ্তি কৰোৱা হৈছিল যদিও দুদিন পূৰ্বে প্ৰাক্তন মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু শ্বাস প্ৰশ্বাসত কষ্ট পোৱাৰ পাছত তেওঁক ভেণ্টিলেটৰত ৰখা হৈছিল। তেওঁৰ মৃত্যুত ৰাজনৈতিক মহলত শোকৰ ছাঁ পৰিছে আৰু উল্লেখ্য যে কেইদিনমান পূৰ্বে তেওঁ আইচিইউৰ পৰাই ৰাষ্ট্ৰীয় জনতা দলৰ পৰা পদত্যাগ কৰি পত্ৰ প্ৰেৰণ কৰিছিল। ৰঘুবংশ প্ৰসাদ সিঙৰ আৰজেডিত এগৰাকী অতি বিশ্বস্ত তথা সংকটমোচক নেতা হিচাপে পৰিচিত আছিল আৰু দেশৰ বৃহত্তম কল্যাণমুখী আঁচনি হিচাপে পৰিগণিত মনৰেগাৰ ৰূপকাৰ আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিং। তেওঁৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৪ বছৰ। এছিয়ান বক্সিং কনফেডাৰেশ্যনৰ ইউথ কমিছনৰ উপাধ্যক্ষ পদত অসমৰ ক্ৰীড়া সংগঠক হেমন্ত কলিতা। অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে সুখবৰ, অসম এমেচাৰ বক্সিং সংস্থাৰ সাধাৰণ সম্পাদক তথা বক্সিং ইণ্ডিয়াৰ কোষাধ্যক্ষ হেমন্ত কলিতাক এছিয়ান বক্সিং কনফেডাৰেশ্যনৰ ইউথ কমিছনৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বিশ্ব বক্সিঙৰ মুৰব্বী সংস্থা আইবাৰ অধীনৰ এছিয়া মহাদেশৰ বিভিন্ন দেশৰ 13 গৰাকীকৈ সংগঠক লৈ গঠিত এই ইউথ কমিছনত ভাৰতবৰ্ষৰ পৰা কেৱল হেমন্ত কলিতাই স্থান লাভ কৰিছে। বক্সিং এছিয়াত এনে সন্মান লাভ কৰা দেশৰ প্ৰথমজন সংগঠক হিচাপে পৰিচিত হৈছে হেমন্ত কলিতা আৰু বক্সিং ইণ্ডিয়াৰ কোষাধ্যক্ষ হেমন্ত কলিতাই লাভ কৰা নতুন দায়িত্বৰ বাবে বক্সিং ইণ্ডিয়াৰ মুৰব্বী অজয় সিঙে অসমৰ হেমন্ত কলিতাক অভিনন্দন জনাইছে। উল্লেখ্য যে হেমন্ত কলিতা বিগত সময়ত অলিম্পিক গেমছ, কমনৱেলথ গেমছ, এছিয়ান গেমছতো ভাৰতীয় দলৰ বিভিন্ন দায়িত্বত আছিল আৰু দীৰ্ঘদিন ধৰি অসম বক্সিঙৰ সৈতে জড়িত হৈ আছিল। হেমন্ত কলিতাৰ সফলতাৰ বাবে তেওঁক অসম অলিম্পিক সংস্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰেও অভিনন্দন জনাইছে। ৰাজ্যৰ 5 দৰিদ্ৰ মেধাৱী স্নাতকলৈ দিল্লীৰ ৰাউজাই এছ ষ্টাডি চাৰ্কলত অধ্যয়নৰ খৰচ বহন কৰিব বিবাহ হিমাংশু মেমৰিয়েল ষ্টাৰ্টে। দৰিদ্ৰতা কেতিয়াও অধ্যয়নত হেঙাৰ হ'ব নোৱাৰে, তথাপি আৰ্থিক দৈন্যতাৰ বাবে বহু দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আহিছে। তেনে সময়তে বিবাহ হিমাংশু মেমৰিয়েল ষ্টাৰ্টছে দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীৰ বাবে এক বিশেষ আঁচনি পঞ্চপাৰস্মণি ঘোষণা কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ষ্টাৰ্ছৰ ন্যায়াৰক্ষী সঞ্জয় গোস্বামী আৰু নন্দিতা শৰ্মা গোস্বামীয়ে। এই আঁচনিৰ অধীনত ৰাজ্যৰ 5 দৰিদ্ৰ মেধাৱী স্নাতকলৈ লেপটপসহ দিল্লীৰ ৰাউজ আই এছ ষ্টাডি চাৰ্কলত পৰা সকলো খৰচ বহন কৰিব বিবাহ হিমাংশু মেমৰিয়েল ষ্টাৰ্টছে। ইপিনে 5জন দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক নিৰ্বাচিত কৰিবৰ বাবে ষ্টাৰ্টে এক লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব আৰু সেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছত এক চমু সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ'ব। সাক্ষাৎকাৰত উত্তীৰ্ণসকলে দিল্লীৰ ৰাউজ আই এছ ষ্টাডি চাৰ্কলত অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিব। কোভিডৰ প্ৰটকল মানি অহা 30 ছেপ্টেম্বৰৰ দিনৰ 11 বজাৰ পৰা বেলতলা নিম্ন বুনিয়াদী বিদ্যালয়ত 200 নম্বৰৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব আৰু এই বাছনি পৰীক্ষাৰ বাবে আগ্ৰহীসকলে অহা 26 ছেপ্টেম্বৰৰ ভিতৰত অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। আবেদন কৰিবৰ বাবে www.onlineer5.com/trust/index.php লিংকৰ জৰিয়তে আবেদনকাৰীসকলে আবেদন কৰিব পাৰিব। আবেদনকাৰীৰ বয়স 1 তাৰিখ 1 মাহ 2020 লৈকে 25 বছৰ হ'ব লাগিব আৰু স্নাতকত 55% নম্বৰ উত্তীৰ্ণ হ'ব লাগিব। কৰোনা সংকট শেষ নোহোৱা পৰ্যন্ত অহা 9 অক্টোবৰৰ পৰা উত্তীৰ্ণসকলে অনলাইন যোগে দৈনিক পাঠ গ্ৰহণ কৰিব, য'ত তেওঁলোকৰ খোৱা টকাৰ সকলো খৰচ ট্ৰাষ্টে বহন কৰিব। চৰকাৰী নিৰ্দেশনা অনুসৰি চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান মুকলি হ'লে 5 গৰাকী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে দিল্লীস্থিত ৰাউজ আই এছ চাৰ্কলত গৈ তেওঁলোকৰ সম্পূৰ্ণ তত্ত্বাৱধানত পাঠ গ্ৰহণ কৰিব লাগিব। চীনে আৱিষ্কাৰ কৰিলে বিশ্বৰ প্ৰথমটো নাকেৰে শুঙি গ্ৰহণ কৰিব পৰা কৰোনাৰ ভেকচিন। কৰোনাৰ ভেকচিন আৱিষ্কাৰ কৰিবলৈ বিশ্বৰ প্ৰায় 174খন দেশে নিজাববীয়াকৈ হওক বা সন্মিলিতভাৱে হওক চেষ্টা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই কৰোনাৰ প্ৰথম সংক্ৰমণ আৰম্ভ হোৱা দেশ চীনো। চীনে এতিয়া বিধে বিধে ভেকচিন আৱিষ্কাৰ কৰি সেইবোৰৰ পৰীক্ষণ তথা বিপণনৰ পৰিকল্পনা যুগুত কৰিছে। বিশ্ববাসীক চমক দিব পৰাকৈ চীনে এইবাৰ আৱিষ্কাৰ কৰিছে কোভিডৰ নাকেৰে শুঙি গ্ৰহণ কৰিব পৰা ভেকচিন। কোনো শাৰীৰিক কষ্ট নোহোৱাকৈ ল'ব পৰা এই ভেকচিনবিধ প্ৰস্তুত কৰি উলিয়াইছে হংকং বিশ্ববিদ্যালয়ে। চীনৰ চৰকাৰে ইতিমধ্যে নাকেৰে শুঙি ল'ব পৰা এই ভেকচিনবিধ মানৱ দেহত পৰীক্ষণৰ অনুমতি প্ৰদান কৰিছে। চীনৰ চৰকাৰী সংবাদপত্ৰ গ্ল'বেল টাইমছত প্ৰকাশিত বাতৰি অনুসৰি নাকেৰে শুঙি ল'ব পৰা এই ভেকচিনৰ পৰীক্ষণ আৰম্ভ হ'ব চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা আৰু প্ৰথমে 100 গৰাকী স্বেচ্ছাসেৱকৰ দেহত এই ভেকচিন প্ৰয়োগ কৰি চোৱা হ'ব। তাৰ পাছতে নাকেৰে শুঙি গ্ৰহণ কৰিব পৰা ভেকচিনবিধ কৰোনাৰ লগতে ইনফ্লুৱেঞ্জা প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব বুলি দেশখনৰ বিজ্ঞানীসকলে দাবী কৰিছে। গুৱাহাটীত কোভিড-19ৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ সজাগতামূলক কাৰ্যসূচী। কৰোনাৰ এই মহামাৰীৰ সময়ত কালি কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ ফালৰ পৰা মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰাখি চলা সম্পৰ্কে জনসচেতনতাৰ অৰ্থে নিজেও বাচক আনকো বচক শীৰ্ষক এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত মূকাভিনয় শিল্পী তথা বিভাগৰ প্ৰাক্তন ছাত্ৰ মীনাংক ডেকাই মূকাভিনয়ৰ জৰিয়তে লোকসকলক বুজাই গুৱাহাটী মহানগৰীৰ অধিক জনসমাগম হোৱা উজান বজাৰ, শিলপুখুৰী, লাখটকীয়া, ফাঁচী বজাৰ, লাচিত নগৰ, এটি ৰোড, পল্টন বজাৰ, গণেশগুৰি, জু তিনিআলি, চানমাৰীত
এই সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত স্থানসমূহত দিন হাজিৰা কৰা পাচলি বেপাৰী, মগনীয়া, দৰিদ্ৰ তথা অভাৱগ্ৰস্ত 500ৰো অধিক লোকৰ মাজত মাস্ক বিতৰণ কৰা হয়। পুৱা 10 বজাৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সম্পাদক জিতমণি গগৈ, কাৰ্যকৰী সদস্য ক্ৰমে আদনান আশ্ৰফ, প্ৰাণজিৎ নেওগ, দীপাংকৰ মেধি, শতাব্দী শইকীয়া আৰু কেইবাগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী। কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে এই কাৰ্যসূচীৰ জৰিয়তে গুৱাহাটীবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ ৰাইজক সজাগ হৈ থকাৰ বাবে আহ্বান জনায়। 22 উদ্যোগত ভাৰতৰ কুইজ প্ৰতিযোগিতাৰ আয়োজন। শৈক্ষিক প্ৰযুক্তি জগতৰ অগ্ৰণী গোষ্ঠী বাইজুছে সমগ্ৰ বিশ্বৰ ভিতৰতে এক অন্যতম বৃহৎ অনলাইন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু এই মেগা ইভেণ্টত 30,000ৰো অধিক স্কুলে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। DSSL এপৰ জৰিয়তে বাইজুছৰ দ্বাৰা বিত্তীয় সমৰ্থন যোগোৱা এই ভাৰ্চুৱেল চেলেঞ্জ ডিস্কভাৰী স্কুল ছুপাৰ লীগ কুইজ প্ৰতিযোগিতাত 1 কোটিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। এই DSSL প্ৰতিযোগিতাৰ শীৰ্ষ 3টা বিজয়ী দলক সকলো খৰচ বহন কৰি নাছালৈ বিমানেৰে উৰা মৰাৰ সুবিধা প্ৰদান কৰা হ'ব। তদুপৰি বিজয়ীসকলে সৰ্বাধিক 10 লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰ লাভ কৰাৰ সুযোগ পাব। তদুপৰি অংশগ্ৰহণ কৰা প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে বাইজুছৰ যিকোনো পাঠ্যক্ৰম লভিব পৰাকৈ 50,000 টকা মূল্যৰ ছাত্ৰবৃত্তিও লাভ কৰিব। তদুপৰিও তেওঁলোকে 60 দিনৰ বাবে বাইজুছ দ্য লাৰ্ণিং এপো বিনামূলীয়াকৈ ব্যৱহাৰ কৰাৰ সুবিধা পাব। লগতে তেওঁলোকে ডিস্কভাৰী আৰু বাইজুছৰ পৰা অংশগ্ৰহণ কৰাৰ এখন প্ৰমাণপত্ৰও লাভ কৰিব আৰু ছাত্ৰ-ছাত্ৰীসকলে ৰাউণ্ড 1ৰ বাবে অন্তৰ্ভুক্তি পত্ৰ দাখিল কৰাৰে পৰাই ডিস্কভাৰী স্কুল ছুপাৰ লীগ এপৰ পৰা পোনপটীয়াকৈ ইয়াৰ সুবিধাসমূহ ল'ব পাৰিব। ভাৰত নেপালৰ পিছত এইবাৰ ভূটানৰ ভূমিত লুলুক দৃষ্টি ড্ৰেগনৰ। আগ্ৰাসনবাদী চীনে ভাৰত তথা নেপালৰ বৃহৎ ভূখণ্ড অবৈধভাৱে দখল কৰাৰ পিছত এইবাৰ লুলুক দৃষ্টি নিক্ষেপ কৰিছে ভূটানৰ পিনে। ড্ৰেগন বাহিনীয়ে ইতিমধ্যে ভূটানৰ পশ্চিম আৰু মধ্য অঞ্চলৰ বিশাল এলেকাত নিজৰ দখল সাব্যস্ত কৰিছে। ফলত চিন্তিত হৈ পৰিছে ভূটানৰ চৰকাৰ। থিম্পুত ভূটানৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে পশ্চিম ভূটানৰ চুম্বি বেলিত চীনৰ সেনাই প্ৰৱেশ কৰি সেই অঞ্চলত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। এই ক্ষেত্ৰত ভূটানৰ ৰয়েল আৰ্মীয়ে চীনৰ সেনাক বাধা প্ৰদান কৰিছে যদিও চীনৰ সেনাই সেই বাধাক মুঠেও গুৰুত্ব দিয়া নাই বুলি ভূটান চৰকাৰৰ সূত্ৰটোৱে জানিবলৈ দিছে। সূত্ৰটোৰ মতে ভূটানৰ মধ্য অঞ্চলত থকা ৰাজাৰাণী হ্ৰদৰ কাষত বাস কৰা ভূটানৰ স্থানীয় লোকসকল চীনৰ ড্ৰেগন বাহিনীয়ে নানান ভয় ভাবুকিৰে সেই ঠাইৰ পৰা খেদি পঠিয়াইছে আৰু তাত সেনাৰ শিবিৰ স্থাপন কৰিছে। উল্লেখ্য যে লাডাখ সংকটলৈ ভাৰত আৰু ভূটানৰ মাজত যুদ্ধ লাগিলে চীনৰ সেনাই ভূটানত মাটিল দখল কৰি স্থাপন কৰা শিবিৰৰ পৰা ভাৰতক আক্ৰমণ কৰিব পাৰিব। 2017 চনতো চীনৰ সেনাই ভূটানৰ অন্তৰ্গত ডুকলাম অঞ্চলক নিজৰ বুলি দাবী কৰাৰ ফলত ভাৰত আৰু ভূটানৰ সৈতে চীনৰ 71 দিন ধৰি অচলাৱস্থা অব্যাহত আছিল। পিছত যেনিবা ভাৰতৰ হস্তক্ষেপত চীনে ডুকলামত কৰা দখল এৰি দিবলৈ বাধ্য হৈছিল।